নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ ফাৰ্টিলাইজাৰ মেডিচিন তাৰমানে ইনসেক্টিসাইড ফাঙ্গিসাইড লগতে হিপাৰ দানা লগতে গছৰ ফলনৰ দানা তাৰ লগতে খেতিৰ বিধান লগতে পটলৰ হিপা আজি পঠিয়াই দিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। আজি মোৰ এই পাৰ্চেলটো যাব যোৰহাটলৈ ধৰ্মেন্দ্ৰ গগৈ দাদাৰ কাৰণে। আজি এইবিলাক মই অলপ আগতে ডিষ্ট্ৰিবিউটাৰৰ হাতৰ পৰা লৈ আহিলোঁ। তো ছাৰক মই 3 দিন আগতে টকা দি দিছিলোঁ, তো আজি আহি আমাৰ হাতত পালেহি। মই গৈ এইমাত্ৰ আনিলোঁ। তো মোৰ খেতিত যিবিলাক ফাৰ্টিলাইজাৰ, যিবিলাক মেডিচিন, যিবিলাক ফাঙ্গিসাইড, যিবিলাক ইনসেক্টিসাইড মই নিজে খেতিত ইউজ কৰি আছোঁ। সেম একে ধৰণৰে একে কণ্ডিশ্যনৰে মেডিচিনখিনি মই আপোনালোকৰ কাৰণে যোগান ধৰি আছোঁ। যদি আপোনালোকৰ এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰ কিবা মেডিচিনৰ প্ৰয়োজন হয় 7002163162 লাহেকৈ কৈছোঁ 7002163162 এইটো নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব, হোৱাটছআপ কৰিব। আপোনালোকৰ কেৱল মেডিচিন, কেৱল ফাৰ্টিলাইজাৰ, কেৱল ইনসেক্টিসাইড ফাঙ্গিসাইডৰ কথাই কোৱা নাই। আপোনালোকৰ যিকোনো খেতিৰ বিধান লাগে মই আপোনালোকক যোগান ধৰিব পাৰিম। তো মই হাতীমে আপোনালোকক মোটামুটি 24/7 সময় দিয়া আছোঁ। আপোনালোকৰ যদি কিবা প্ৰয়োজন হয় আপোনালোকে কেৱল লাহেকৈ ফোন কৰিব, আপোনালোকৰ কাৰণে মই সময় দিম, আপোনালোকৰ কি লাগে মই যোগান ধৰিম। কথা হ'ল বন্ধুসকল, যদিও আপোনালোকে এতিয়াও মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব। মই প্ৰথমতে আলোচনা কৰিম, সন্মুখতে পাইছোঁ লখন্দি, 3টা লখন্দি দিছোঁ। লখন্দিৰ কাম হ'ল কি, কণ্ট্ৰাক্ট ফাঙ্গিসাইড। গছৰ পাতত যদি কলা আৱৰণ হৈছে, কলা দাগ পৰিছে, তেনেহ'লে আপোনালোকে লখন্দি দিব। লখন্দি যদি বিচাৰি নাপায় জৰিয় পাৱাৰ স্প্ৰে কৰিব। তাৰ লগতে ইয়াত দেখুৱাই আছোঁ দাহাত মই 2টা দিছোঁ। দাহাতৰ কাম হ'ল কি, এই যিটো বৰল পোক খেতিত কি কৰে, আমাৰ খেতিত ধুনীয়া ফলনবিলাক লাগন দিয়ে, তেতিয়া কি কৰে আৰামত গৈ বহি বহি হুলে বিন্ধাই দিয়ে। তেতিয়া আকৌ সেইবিলাক আমি বজাৰলৈ লৈ বিকিব নোৱাৰোঁ, মালখিনি একদম পূৰা ৰিজেক্ট হৈ যায়। তাৰ কাৰণে আপোনালোকে দাহাত দিব। তাৰ লগতে দাহাত আৰু ডাষ্টাৰ, এইটো হ'ল ডাষ্টাৰ, কেইটামান এই পেকেট দিয়া হৈছে 4টা। এইটো 1 পেকেটৰ আধা আৰু 25 গ্ৰাম দিব এইটো দাহাতৰ মিলাই কিনে যদি আপোনালোকৰ খেতিত দিব পাৰে, আপোনালোকৰ গছবিলাক হালধীয়া সৰু থাকোঁতে কোচ খোৱা বন্ধ হৈ যাব। লগতে আলোচনা কৰিম পাতগ্ৰাম। নামটো নিশ্চয় চাব পাৰিছে আপোনালোকে, বহুত ভিডিঅ'ৰ মাজত নামটো শুনা পাইছে পাতগ্ৰাম। ইয়াৰ কাম কি, পাতগ্ৰামৰ কাম হ'ল অনলি বৰল যিটো আছে কলা ৰঙা, এই বৰলকেইটা কি কৰে, এই গছটো ফুটা কৰে, ফলনবিলাক ফুটা কৰে, তাৰপিছত আগবিলাক ফুটা কৰি দিয়ে। তাৰ ফলত গছটো মৰহি যায়, একদম পূৰা লেৰেলি যায়। আমাৰ খেতিৰ কাৰণে বহুত অসুবিধা হয়। তাৰ কাৰণে পাতগ্ৰাম স্প্ৰে কৰিব 25 গ্ৰাম পাৰ টেংকি 16 লিটাৰত। তাৰ লগতে এই মকৰা পোক এক ধৰণৰ থাকে খেতিত, সেইটো আঁতৰিব। এতিয়া মই ফাৰ্টিলাইজাৰৰ বিষয়ে আলোচনা কৰিছোঁ। গোল্ড স্পেচিয়েল সয়েল, এইটো গছৰ ফলন যদি ঠিকছে অহা নাই, ফলনৰ চেহাৰা ভাল হোৱা নাই, ফলনবিলাক বেকা হৈ আছে, আপোনালোকে গোল্ড স্পেচিয়েল সয়েল স্প্ৰে কৰিব। লগতে মাৰ্বল জিয়াৰ, এইটো গছৰ তাৰমানে খেতিত আমি সৰু সৰু পুলিবিলাক লগাইছোঁ, পুলিবিলাক ডাঙৰ হওঁতে প্ৰব্লেম হৈছে, গছৰ হৰমনৰ কাম কৰা নাই, হিপাৰ প্ৰব্লেম হৈছে। আপোনালোকে মাৰ্বল জিয়াৰ যিটো ফাৰ্টিলাইজাৰ আছে, এইটো আপোনালোকে খেতিত DAP আৰু ইউৰিয়াৰ লগত গোল্ড স্পেচিয়েল আৰু মাৰ্বল জিয়াৰ
ধুনীয়াকৈ মিক্স কৰি খেতিত সিঁচি দিব। চাব আপোনালোকৰ মোটামুটি 3 দিনৰ ভিতৰতে গছৰ চেহেৰা বেলেগ ধৰণৰ হ'ব। তাৰ লগতে চবকেইটা ইনচেক্টিচাইড ফাংগিচাইডৰ ঔষধ দিয়া শেষেই হ'ল। এতিয়া খেতিটো ভিটামিন দিব লাগিব, তাৰ কাৰণে ৰজোতা দুটা দি দিছোঁ। এই ৰজোতা ভিটামিন তাৰমানে গছটো সুস্থ ৰাখিব, ফলনবিলাক চিকচিকীয়া কৰিব। তাৰ কাৰণে আপোনালোকে ৰজোতা দিব পাৰিব, চাইপৰ প্লাছ দিব পাৰিব, পিকআপ দিব পাৰিব। এনেকুৱা ধৰণৰ ভিটামিনবিলাক যদি আপোনালোকৰ খেতিত দিব পাৰে তেনেহ'লে আপোনালোকৰ খেতিত চাব ফলনবিলাক কিমান ধুনীয়া হ'ব আৰু কিমান ভাল লাগন দিব, ফুল এনে সৰি পৰি নাযাব। তাৰ কাৰণে আমি ভিটামিন ইউজ কৰোঁ। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব, ক'ৰ পৰা ভিডিঅ'টো চাই আছে ধুনীয়াকৈ কমেণ্টত লিখি দিব। আপোনালোকে চাই আছে তাৰ লগতে বেলেগকো যাতে সুবিধা কৰি দিয়ে, তাৰ কাৰণে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। এনেকুৱা ধৰণৰ খেতিৰ ভিডিঅ'বিলাক আপোনালোকে যাতে পাই থাকে, আপোনালোকে যাতে এনেকুৱা ধৰণৰ এগ্ৰিকালচাৰৰ লগত জড়িত হৈ থাকিব পাৰে, ভালদৰে খেতি বাতি কৰিব পাৰে, ভালদৰে খেতি কৰি আপোনালোকৰ লাখত টকা উপাৰ্জন কৰিব পাৰে। মই আপোনালোকৰ কাৰণে সেইকাৰণে যিমান পাৰোঁ হেল্প কৰি আছোঁ। আপোনালোকৰ খেতিৰ দিহা পৰামৰ্শ যিমান লাগে আপোনালোকে মোৰ লগত যোগাযোগ কৰি যাব। আজিলৈ এইখিনিতে মই সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পোৱাৰ আশাৰে ধন্যবাদ।